ABC আৰু DEF সদৃশ একে ধৰণৰ ত্ৰিভুজ আঁকিব লাগিব। দুটা ত্ৰিভুজ একে লম, লৈ লৈছো। নিব লাগিলে কপি কৰাটো দৰকাৰ হয়। বনাই আমাৰ এইটো দুটা ত্ৰিভুজ হৈ গ'ল। এতিয়া আমি ইয়াত যেহেতু কেঁচুৱা জন্ম পালে আমি নামাকৰণ কৰিব লাগে, নামাকৰণ কৰিম A B C আৰু এটা হৈছে DEF হ'ব D E এইটো হ'ব F আৰু AB হৈছে এই DE টো এইটো DE আছে, এইটো কি হ'ব 2AB মান দিয়া আছে এইটো, আৰু BC ৰ মান কিমান দিয়া আছে 8 সেন্টিমিটাৰ। আমাৰ এতিয়া ইনফৰমেশ্যন আমি এইখিনি যথেষ্ট হৈ গ'ল। এতিয়া আমি কেনেদৰে কামটো কৰিম, যিহেতু আমাক কৈছে ত্ৰিভুজ ABC হয়নে, ত্ৰিভুজ ABC আমাক কি কৈছিলে, সদৃশৰ কথা কৈছেনে, সদৃশৰ কথা কৈছে। সদৃশৰ কথা ক'লে আমাৰ ইয়াতে সদৃশ চিম্বল ইউজ হ'ব। ABC সদৃশ কেতিয়া হয়, ত্ৰিভুজ DEF ইয়াতে কি লুকাই আছে, ইয়াতে লুকাই আছে AB divided by DE, এইটো অলপমান DE সমান কি হ'ব DE BC divided by EF সমান কি হ'ব ইয়াতে CA বা AC আৰু FD বা DF, FD লিখি লৈছোঁ। আমাৰ ইয়াতে গিভেন দিয়া আছে 2AB ইকুৱেলছ টু কি দিয়া আছে DE দিয়া আছে এণ্ড BC ইকুৱেলছ টু 8 সেন্টিমিটাৰ, এইটো আমাক গিভেন হয়নে, দিয়া আছে। এইটো দিয়া আছে যিহেতু আমি এইটো বাকচ বনাই দিম, দিয়া আছে আমি ইয়াতে ইউজ কৰিম দিছ ইমপ্লাইজ AB DE ৰ মান দিয়া আছে, তেতিয়াহ'লে আমাৰ AB ইকুৱেলছ টু DE ৰ মান কি ল'ম 2AB সমান BC ৰ মান দিয়া আছে 8 সেন্টিমিটাৰ ইকুৱেলছ টু EF ল'ম, আৰু বাকী এইটো নল'লেও কথা নাই। তাৰপিছত আমাৰ ইয়াতে কি কৈছে AB গুচি যাব, AB কি হৈছে লগৰ আহিছে, কোনোবাই আলহী খাবলৈ যাব, ফুৰিবলৈ যাব, এইটো ফুৰিবলৈ গ'ল। এতিয়া আমাৰ কাম আৰু ইজি হৈ গ'ল, কি থাকিল 1/2। মই ষ্টেপ জাম্প কৰা নাই, কাৰণ কিছুমান যদি কমজোৰি ষ্টুডেণ্ট আছে, ধৰা মেথছত অকণমান কেঁচা, যেনিবা বুজিবলৈ টান হয়, সিহঁতক লক্ষ্য কৰি মই গোটেইখিনি ষ্টেপ কৰাই আছোঁ। এতিয়া এইটো বজ্ৰগুণন পদ্ধতি যদি আমি কৰোঁ, এনেদৰে পূৰণচিন হয় হয়নে নহয়, নে EF টো 1 ৰ লগত পূৰণ হ'ব, নহ'লে এইটো EF হ'ব মান 8 ৰ লগত 2 পূৰণ হ'ব, EF ৰ মান কিমান পাম, EF ৰ মান পাম 8 দুগুণে 16 মিটাৰ। এইটোৱে কৈছিলে এনচাৰত। কি কৈছে EF ৰ মান উলিওৱা, 16 পাইছোঁ, অপশ্যন নম্বৰ A।